বহাগক আদৰিবলৈ সাজু টিয়কৰ ডেকা গাভৰু। তুংগত চলিছে বিহু আখৰা। হেঁপাহৰ ৰঙালীলৈ মাজত মাথো কেইটামান দিন বাকী। এই মুহূৰ্তত ৰাজ্যবাসী ব্যস্ত হৈ পৰিছে ৰঙালী কাটৰিবলৈ। কোনোবা যদি তাঁতৰ শালত ব্যস্ত, কোনোবা আকৌ আখলত ব্যস্ত। তাৰ মাজতে কান্ধত হেঁপাহৰ ঢোলটো লৈ বিহুতলীত আখৰাত ব্যস্ত অসমীয়া ডেকা গাভৰু। এয়া টিয়কৰ ৰংমন বালিমাহী বিহু হুঁচৰি দলৰ আখৰাৰ পৰিৱেশ। বৃহত্তৰ টিয়কৰ কেইবাগৰাকীও ডেকা গাভৰু একত্ৰিত হৈ যোৱা এটা দশক এইদৰে নিজৰ সংস্কৃতি ধৰি ৰাখিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে। অঞ্চলটোৰ কেইবাগৰাকীও জ্যেষ্ঠ বিহুৱাৰ সহযোগিতাত পুৰণি বিহু নাম তথা ঢোলৰ চাপৰত এইসকল যুৱক যুৱতী আখৰাক ব্যস্ত হৈ পৰিছে। ইপিনে এই বৰ্ষত তেওঁলোক চোতাল বিহু, মঞ্চ বিহুৰ সমান্তৰালকৈ প্ৰতিযোগিতাসমূহতো অংশগ্ৰহণ কৰাৰ মনস্থ কৰিছে আৰু সেয়ে এতিয়া বেলি পৰালৈকে এইদৰে আখৰাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে বহু সময়ত কেৱল লাজ, ভয় আৰু উপযুক্ত মঞ্চৰ অভাৱত বহু প্ৰতিভা কলিতে মৰহি যায়। সেই স্থানীয় প্ৰতিভাসমূহক প্ৰতিফলিত কৰাৰ উদ্দেশ্যে এইদৰে ৰংমন বালিমাহী বিহু হুঁচৰি দলে আজি 10টা বছৰে প্ৰচেষ্টা চলাই আহিছে বুলি মন্তব্য কৰিছে দলটোৰ জ্যেষ্ঠ উদ্যোক্তাসকলে। আমাৰ জগদুৱাৰ বনাই হাঁহচৰা কলীয়াপানী আৰু টিয়ক অঞ্চলৰ উঠি অহা যুৱক যুৱতীসকলক লগত লৈ আমি ৰংমন বালিমাহী হুঁচৰি দলটি গঠন কৰিলোঁ। আৰু বিগত 15টা বছৰ, বিশেষকৈ 2015 চনৰ পৰা আমাৰ একেৰাহে 9টা বছৰ ইতিমধ্যে আমাৰ এই হুঁচৰি দলটি সম্পূৰ্ণ কৰিছে। এইবাৰ 10ম বছৰ। আমি এই গত বছৰসমূহত যোৰহাট, শিৱসাগৰ আৰু বিভিন্ন অঞ্চলত আমি চোতাল প্ৰগ্ৰেম আৰু কম্পিটিশ্যনত আমি অংশগ্ৰহণ কৰিছোঁ। আৰু এই উঠি অহা প্ৰজন্মৰ এই যুৱক যুৱতীসকলক যদি আমি বিজ্ঞানসন্মতভাৱে এই যে বিহুৰ প্ৰতি, এই সংস্কৃতিৰ প্ৰতি যাতে আকৰ্ষিত কৰিব পাৰোঁ, আমি অভিজ্ঞ প্ৰশিক্ষকৰ দ্বাৰা তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছোঁ। আগত আমি বিহু আছিলোঁ, আমাৰ যথেষ্ট বয়স হৈছে, কিন্তু এতিয়া এই নতুন প্ৰজন্মৰ মাজৰ সময়ছোৱাত আমি এই বিহুৰ প্ৰতি, সংস্কৃতিৰ প্ৰতি আমি যুৱক যুৱতীসকলৰ অনীহা দেখা পাইছিলোঁ। কিন্তু বৰ্তমান আমি এতিয়া যিটো হুঁচৰি দল ইয়াত আমি ৰিহাৰ্চল কৰি আছোঁ, এই হুঁচৰি দললৈ আমাৰ বিভিন্ন অঞ্চলৰ পৰা স্বতঃস্ফূৰ্তভাৱে এই যুৱক যুৱতীসকল ওলাই আহিছে। এইটোৱে ইয়াকে প্ৰমাণ কৰিছে যে সংস্কৃতিৰ প্ৰতি আমাৰ নতুন প্ৰজন্ম ধাৱমান হৈছে। এইটো এটা ভাল লক্ষণ। আমি অনাগত দিনত বিশেষকৈ এই শিল্পীসকলক আমি আৰু উন্নত মানৰ যাতে প্ৰশিক্ষণ দি একো এগৰাকী সফল বিহুৱতী বা বিহুৱা কৰিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে ৰাষ্ট্ৰীয় শিক্ষানীতিত অবিদ্যায়তনিক আৰু গুণগত শিক্ষা এই দুটাৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে। গতিকে এই দুটাৰ ওপৰত গুৰুত্ব আমি বুজি বা উপলব্ধি কৰি, আমি অভিভাৱকসকলে উপলব্ধি কৰি তেওঁলোকক আমি এটা উচিত প্লেটফৰ্ম দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ এই অঞ্চলটোত স্কেটাৰ হৈ আছে, আমাৰ সিঁচৰিত হৈ আছে বহু প্ৰতিভা, সুপ্ত প্ৰতিভা। সেই সুপ্ত প্ৰতিভাখিনি তেওঁলোকে বিকশিত কৰিবৰ কাৰণে মাত্ৰ দুটা কথাৰ ওপৰত তেওঁলোকে আচলতে লাজ আৰু ভয়, সেই দুটা কথাৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিছোঁ। লাজ আৰু ভয়টো যদি পৰিহাৰ কৰে, অনাগত দিনত আমি তেওঁলোক একোটা সম্পদ হিচাপে আমি পাবলৈ সক্ষম হ'ম বুলি আমি আশা কৰিব পাৰোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।